হয় দেৱ এইখিনি মুহূৰ্তত বিশেষকৈ দেখিবলৈ পাইছে যে বীৰ লাচিত সেনাৰ যি নেতা সেই নেতা নামি পৰিছে ধন দাবীৰ কাৰ্যত আৰু সেই ধন দাবী কৰিবলৈ গৈ ইতিমধ্যে বীৰ লাচিত সেনাৰ 5 গৰাকী আৰু সমান্তৰালকৈ আন 3 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এইখিনি মুহূৰ্তত যিহেতু দিছপুৰ থানাত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে সৰ্বমুঠ 12 গৰাকীতকৈও অধিক আছিলে আৰু এইখিনি মুহূৰ্তত যিহেতু তেওঁলোকৰ পৰা বহুখিনি নথিপত্ৰ পাইছে কাৰণ তেওঁলোকে দুগৰাকী ব্যৱসায়ীৰ পৰা এই যি ধন দাবী কৰি তেওঁলোকে অপহৰণ কৰি তেওঁলোকক লৈ গৈছিল আৰু সেই খবৰ এগৰাকীয়ে দিছপুৰ থানাত অৱগত কৰিলে আৰু লগে লগে দিছপুৰ আৰক্ষী তৎপৰ হোৱাৰ পিছতেই দেখিবলৈ পোৱা গ'ল যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰবাৰীৰ ওচৰত আৰু কিছু সময়ৰ পিছতে আৰক্ষী বিষয়াই যিহেতু সংবাদমেল সম্বোধন কৰিব আৰু সংবাদমেল সম্বোধন কৰাৰ পিছতেই সকলোখিনি তথ্য পোহৰলৈ আহিব যে কেনেধৰণে কি কাৰণে আচলতে এই ধন দাবী কৰিলে আৰু আমাৰ হাতত যি তথ্য আহি পৰিছে যিগৰাকী ব্যৱসায়ীক ইতিমধ্যে ধন দাবী কৰি অপহৰণ কৰি বীৰ লাচিত সেনাৰ 5 সদস্যসহ আন কেইগৰাকী জালত পৰিল সেই কেইগৰাকীয়ে জনোৱা মতে যে ব্যৱসায়ীগৰাকীয়ে সাগৰীয় মাছৰ লগতে তেওঁলোকে আন অন্যান্য ব্যৱসায় কৰিছিল আৰু বীৰ লাচিত সেনাই এনেধৰণে বিভিন্ন সময়ত তেওঁলোকৰ পৰা ধন দাবী কৰে আৰু কালিও তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ ধন বিচাৰিছিল প্ৰায় 25 পৰা 50 লাখ টকা তেওঁলোকে বিচাৰিছিল আৰু সেই যি ধন সেই ধন দিবলৈ অমান্তি হৈছিল আৰু তাকে বাগযুদ্ধত লিপ্ত হৈছিল আৰু তাৰ পিছতে তেওঁলোকক গাড়ীত উঠাই তেওঁলোকে লৈ গৈছিল আৰু সেই সকলোখিনি তথ্য পোৱাৰ পিছতে আন যিগৰাকী বন্ধু লগত আছিল তেওঁ খবৰ দিছিল আৰক্ষীয়ে গৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এতিয়া কথা হ'ল যে দল সংগঠনে যি আচলতে কথাবোৰ কৈ থাকে সেই কথাৰ ওলোটা ছবি দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত বীৰ লাচিত সেনাই বিভিন্ন সময়ত যিবোৰ কথা কয় সেই কথাৰ বিপৰীত দৃশ্য আমি দেখিবলৈ পাইছো আৰু আজি এই 5 গৰাকীৰ যি গ্ৰেপ্তাৰ কৰিছে আৰু সমান্তৰালকৈ আন 3 গৰাকী সৰ্বমুঠ 8 গৰাকীৰ পৰা বহুতো ৰচিদ পাইছে আৰু তেনেকুৱা যিসমূহ আপত্তিজনক নথিপত্ৰ তেওঁলোকে পাইছে ধন কালেকশ্যন কৰে বিভিন্ন সংগঠনসমূহৰ পৰা সেইসমূহো পাইছে ব্যৱসায়ীসমূহৰ পৰা ধন দাবী কৰা বিভিন্ন সময়ত লোৱা সেইসমূহো পাইছে মুঠতে বহুখিনি আচলতে গুৰুত্বপূৰ্ণ প্ৰমাণ আৰক্ষীৰ হাতত বৰ্তমান আছে আৰক্ষীয়ে সোধা পোছা কৰি আছে আৰু কিছু সময়ৰ পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়া আহি ইয়াত উপস্থিত হ'ব তেওঁলোকে সংবাদ মাধ্যমক সকলোখিনি জনাব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে বীৰ লাচিত সেনা এইবাৰ নামিছে অপহৰণ কাণ্ডত আৰু সেই ধন দাবী কৰি অপহৰণ কৰাৰ যি কাৰ্য সেই কাৰ্য আচলতে এইখিনি মুহূৰ্তত সৰ্বত্ৰে চৰ্চা হৈ পৰিছে কাৰণ তেওঁলোকে কেৱল বহু সময়ত বিভিন্ন কাৰ্যত ভাল কাম কৰিছে যদিও এনেধৰণৰ বদনাম আছিল কাৰোবাক যদি ব্যৱসায়িক ধন দাবী কৰে গালি দিয়ে সেইসমূহ চিচি কেমেৰাৰ ভিজুৱেল পৰৱৰ্তী সময়ত আমি সেইসমূহ দেখুৱাইছো বা আগতেও তেনেকুৱা ধৰণৰ বহু কাৰ্য সংঘটিত হৈ আহিছে পূৰ্বে আমি সেইসমূহ দেখুৱাইছো কিন্তু আজিৰ তাৰিখতো নিশাৰ ভাগত এনেধৰণে সংগঠনৰ নামত ধন দাবী কৰি অপহৰণ কাৰ্যত জড়িত হৈ বৰ্তমান দিছপুৰ থানাৰ লকআপত আছে তেওঁলোকক আৰু বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু কোন আছে বহু কেইগৰাকী পলাতক আৰু এই পলাতক কেইগৰাকীকো যেতিয়া গ্ৰেপ্তাৰ কৰিব সমগ্ৰ যি ঘটনা পোহৰলৈ আহিব কিন্তু আটাইতকৈ লাজ লগা কথাটো হৈছে যে সংগঠনৰ নামত নেতা দেখুৱাই এতিয়া এনেধৰণে একাংশই ধন দাবী কৰে ব্যৱসায়ীসকলৰ পৰা দাবী ধমকিৰে আৰু সেয়া কাৰ্য কৰিবলৈ গৈ কালি বীৰ লাচিত সেনাৰ এই 5 গৰাকী সদস্যসহ আন বিভিন্ন প্ৰান্তত বিভিন্ন অভিযোগত অভিযুক্ত আন 3 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এইখিনিয়ে হৈছে বৰ্তমানলৈকে নিশ্চয়কৈ মিতালী এনে ধৰণৰ ঘটনা সঁচাকৈ গৰিহণাৰ যোগ্য কাৰণ দল সংগঠনৰ নামত চান্দা সংগ্ৰহৰ নামত ধন সংগ্ৰহৰ নামত তেওঁলোকে অপহৰণ কাৰ্যৰ দৰে কাৰ্যত লিপ্ত হোৱাটো সঁচাকৈ লজ্জাজনক কথা এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মিতালী কোঁৱৰক